কৃষ্ণ কি মজাকে কাটিছে দেখিছে ভাল কল দিছে নে বুকল ইয়া দেখিলে মোৰ হাতত কিমান ডাঙৰ ডাঙৰ অমিতা দেখিলে এইবিলাক আমাৰ ঘৰৰ গছৰ আৰু 1 কুইণ্টেল হোৱা নাই 1000 টকা পালোহেঁতেন মই যিখন চলাও ডাঙৰখন FZ ভাৰ্সন 2.0 সেইখন কিমান দিন হ'ল বুইয়া আহা মঙ্গলবাৰে ছুটি দিলে মঙ্গলবাৰে ন আজি হ'ল সোমবাৰ কেইটামান দিন হ'ল এই কি কয় দৰব কালি শেষ হ'ল একেবাৰে আপুনি দুৰ্বল হৈ গ'ল একদম নোৱাৰো একো খাবই নোৱাৰো ভাত ইমান কিটি জপনাখন কৰি অ ককা কি কাম লগাইছে এনে চাবলৈ আহিছো ৰাধনী ঠিক আছে ইয়াতো পাতটো ছিঙিব হোৱা নাই তেনেকৈ ডাকটো ওলোৱা নাই কিন্তু পোখা অলপ ওলাই আছে ৰিজৰ্ট লৈ থোৱা বাগানখন চাই মেলি আহি পালোহি ঘৰ আৰু কালি আমাৰ গাঁৱৰ খুৰী দুজনী বৰমা এজনী আহিছিলে সেই চাবলৈ কল চাবলৈ আৰু আজি কাটিম বুলি কৈছে তাকে কাটিবলৈ মানুহো আহিছে আকৌ কল দুটুকা জাহাজী কল দুটুকা লৈ থৈ গৈছিলে আৰু এইফালে বৰ্তাও আহিছিলে এনেই ফুৰিবলৈ বুলি দৰকাৰ তাত এইজনী সেইজন কল নিবলৈ অহা মানুহজন চাইকেল লৈ আহিছে আমাৰ বাৰীলৈকে এটুকা এই হাল টুকা গছজোপা কাটিব নালাগে কল টুকা কাটি পোককে লৈ ওপৰতে কাটি এইটুকা পাতে থাকি থওঁ পকিব আৰু এইটুকা ভাগি আছে যে গছজোপা কাটি পেলাব নালাগে কাটি পেলাব বেয়া আকৌ গছজোপা দুখ পায় সেইফালে আৰু এটুকা কাটিলে সেইটুকা কল পকিছিলেগৈ কৃষ্ণ 450 টকা গৈ আছো চেনেমদা আৰু মই সেই বাৰীলে চেনেমদাই কাটিব ঘাঁহ গৰুলে আৰু মই ছিঙিবলৈ গৈছো শাক পাচলি কাজি নেমু একদম পিয়ৰ গোটেইখিনি দি দিব ঘূৰাই পকাই হাতেৰে ধুনীয়াকৈ দি দিয়ক ঘূৰাই পকাই ধুনীয়াকৈ গুইত এইবোৰ লাগিলে ডাঙৰ হ'লে আপোনাকে বিকিবলৈ দিম খাব লাগিব আৰু দি দিয়ক ভাত কেৰেলা হেন্দালিখন বহুত ধুনীয়াকৈ দিছিলোঁ এইখিত বহুত ধুনীয়াকৈ দিছিলোঁ মৰম লগাকৈ কিন্তু গোটেই ভাঙি চিঙি শেষ হৈ গ'ল এতিয়া আৰু আপডাল নকওঁ আপুনি চিজন যাব এতিয়া ভাত কেৰেলা গছ মৰিব আৰু লাগি আছে ক'ৰবাত এইবোৰ ভাত কেৰেলা সৰু ডাঙৰ এনেকৈ কৰি সেই গছৰ ওপৰলৈকে বগালে গছ তাতো লাগি আছে এই দেখিলে লাগি আছে
এইবোৰ ছিঙি লৈ যাওঁ ৰ'ব লগতে পুখুৰীত মাছক খাবলৈ কলপাত কেইখিলামান কাটি দিছোঁ চেনেমদা দেখুৱাই দিয়ক ভাতকেৰেলা মই কিমান ছিঙিলোঁ চাওঁ মোনালকে মেলি দেখুৱাই দিয়ক এয়া এপোৱা হ'ব তথাপিও 20 টকা ভাতকেৰেলা ছিঙিলোঁ হয় নাই ঘৰত আছে দেখিয়ে বোলো পাত চিঙা কি মানুহ আহিলে বোলো বন্ধুসকল যাওঁ ঘৰলৈ কটাইখন মই চেনেমদা ইয়াতে থৈছোঁ দেই গৈ ঘাঁহ নাই খোৱা নি নাই খোৱা ঘাঁহ খাইছে আপোনাৰ আশীৰ্বাদ দিব তেতিয়া অঁ খাব খাব আশীৰ্বাদ এইটোৱে দিবলৈ কৈছোঁ আৰু মুঠতে চেনিয়ামদাই ছোৱালীজনী পালেই হ'ল হয় নাই লাগিল বোৱাৰী হ'লে হ'ব নাই বোৱাৰী লাগিব নি নে গাভৰু লাগিব নহয় তেওঁ আশীৰ্বাদ দিবলৈ কম সিহঁতক ক'ব লাগিব নহয় মোক সিদিনাখন সেই 3 দিনৰ আগত আশীৰ্বাদ দিছিলে পইচাসমূহ মই 40 টকা পাই পালোঁ এই গেটৰ ওচৰতে ৰাতিপুৱা বাছ কৰি গৈছিলোঁ যে মই 40 টকা খাই পালোঁ মই আশীৰ্বাদ দি থাকোঁ আকৌ মেকুৰী কুকুৰা দিনা আশীৰ্বাদ দিলে গাড়ী তেলকে নাইকিয়া থাকিলে আৰু মোৰ হাতত চাওক ইয়াত 1400 টকা আছে আৰু 40 টকা বাকীয়ে কৰিলে মানে মই আপোনালোকক পুনৰ কওঁ 3 টকা জাহাজী আৰু 3 টকা মালভোগ কল বিক্ৰী কৰি মই 1400 টকা পাইছোঁ আৰু 40 টকা এটা পাম বাৰু এটা দোকান আছে দোকানৰ পৰা লৈ ল'ম বস্তু অঁ ইয়াৰ মই ভাল ভাল নিলোঁ নহয় কল অঁ মালভোগ কেইটকা দেখি একদম বেপাৰীয়ে লগালগ সুধিছে মানে অঁ 4-5টা মানে সুধিছে একদম অঁ তেতিয়াহ'লে বাকী কেইটকামান মই কাটিব লাগিব কি মজাকে কাটিছে দেখিছে সেইটো কাটি কাটি অভ্যাস হৈ গ'ল আৰু মজা কল একদম ধুনীয়া কল দাঙিবকে পোৱা নাই এনেকুৱা ডাঙৰ কল কাটিছে থেপাই গৈছগে এই মজা কল দিছে নি এইকেইটা এইফালে দি দিবি আৰু কি ধুনীয়া কল চক না 200 টকা ল'ম মই নিজে নিম মোক কৈ নিবলৈ দেচোন তোক কৈছোঁ নিয় যদি লৈ যাম মই চিন্তা নকৰোঁ মই 200 টকা ল'ম সেইফালে থোকা কাটিলেই মানে এতিয়া কিবা মিলাই আছে সিহে জানে কি মিলাইছে ধুনীয়া কল ভাল কল দিছে নি সেইবোৰ কল একদম ধুনীয়া পুৰত হৈ আছে এটুকা কলবোৰ এনেকৈ চেডেলি ভেদেলি হৈ পৰি আছে মানে কাটি পিটানি ইয়াত থলেহি আৰু আপোনালোকে চাওক এটা নহয় দুটা নহয় 3টা কল জজা কল দেখিছে ক'ৰবাত 2টা কলটো আপোনালোকে দেখিছে মই জানো বাৰু ইয়াত 3টা কল জজা হৈ আছে 3টা জাহাজী কল কাটিলে 4 টকা মালভোগ কাটিলে 3 টকা আৰু চেনিয়ে টকা 2 টকা কল বাঢ়ি গ'ল আৰু বাৰীত কল থাকিলে বেপাৰীও মনটো যায় ন কাটোঁ আৰু কাটোঁ ঘৰলৈ আহিছোঁ চাহ বনাবলৈ পাত ছিঙি থকা মানুহখিনিৰ কাৰণে দেওবাৰে বিয়া আছিলে সোমবাৰ পৰা
তামোল কাটি লৈছোঁ, খাওঁ। মোৰ দাঁতৰ বিষ আছে, এইটো দাঁতৰ বিষৰ কাৰণে খাইছোঁ। দুটা তামোল। মোবাইলটো অলপ সময় চাৰ্জ কৰিলোঁ আৰু মই ওলাই আহিছোঁ সেই বাৰীলে। কলডিলবোৰ লাগি আছে নি? অঁ, কল আউট খোৱা পকিলে। এইফালে মালভোগ কল থোৱা আছে, পকি গৈছে গছতে, কাটিব লাগিব। এইবোৰ কলডিল দেখাইছোঁ ৰ'ব। এইটোৱে দেখিলে এনেকুৱা বহুত কলডিল আছে য'তে ত'তে। এই কলডিলখিনি সোনকালে কাটি শেষ কৰিব লাগে। এটা দুটা তিনিটা এনেকৈ নহয়, ভালেমান সংখ্যক কলডিল এই এনেকুৱা দীঘল দীঘল হৈ আছে। এইখিনি এতিয়া চব কাটিব লাগিব। এখন কলৰ বাৰী চাহ বাগানৰ মাজত, আৰু সেইটো চাইডো আছে এনেকৈ চাহ বাগানৰ মাজতে। এতিয়া এইফালে চেনিএম দা আৰু সেইফালে জোঁৱাই পাত ছিঙি আছে। বাৰু দিয়ক, পাত ছিঙা কামটো সমাপ্ত কৰিলোঁ। এতিয়া সিহঁতে ছিঙা পাতখিনি জোখোংগৈ, আৰু ময়ো কলডিল কমেও 30-35টামান কাটিলোঁ, চববোৰ তলতে পেলাই দিলোঁ। কালিলৈ মই বজাৰত গৈ যাম, আৰু মই চেনি কলৰ কলডিলখিনি মই ধুনীয়াকৈ মোনাত ভৰাই থ'ব পাৰিলোঁহেঁতেন। বিক্ৰী কৰাহেঁতেন, বিক্ৰী গ'লহেঁতেন। ঘৰলৈ আহি গোটেই পাতখিনিনো কিমান আৰু, আজি 70-80 কেজিমান হ'ব চাগে। পাতখিনি জুখিলোঁ, তেনেকৈ মেলি থৈছোঁ, আৰু চেনিএম দা আৰু মই এইবুলি গৈছোঁ বাৰীলৈ। মানে অমিতা অলপ পাৰি আনিম। ঠেলা লৈ লৈছোঁ, মানে কান্ধত দাঙি আনিবলৈ কষ্ট হয়, ভালমান দূৰ হৈ যায়। সেইটো কাৰণে যিমান পাৰোঁ বস্তা দুটা লৈ লৈছোঁ, ভৰাই পিনি লৈ আহিম। ইয়া দেখিলে মোৰ হাতত কিমান ডাঙৰ ডাঙৰ অমিতা, দেখিলে? এইবিলাক আমাৰ ঘৰৰ গছৰ, আৰু এই ভেৰাইটিটোৰ নাম হ'ল অমিতাৰ জাতটোৰ নাম হ'ল ৰেড লেডি। বহুত দিনতে, এইবোৰ 2.5 বছৰমান হ'ল গছ।
গছৰ বয়সটো 2.5 বছৰমান হ'ল মই লগাই থৈছিলোঁ আৰু মই ছিজনে প্ৰতি মই পাই থাকোঁ। এটা অমিতাৰ এইটো ওজন হ'ব 3.5 কেজি 4 কেজি হৈ যাব এইটো অমিতা, আৰু এইটো 2 কেজি ওপৰত। আৰু বজাৰত যদি পাইকাৰী মই 10 টকাকেও হয়, যদি 50 কেজি অমিতা নিওঁ 500 টকা পাম। পটাপট চিনেম এটা বিষাইছে হাত ল'ৰা কি বোলো, লাহে লাহে গ'লে আপোনাৰো বিষাব, মোৰো বিষাইছে। চেনেম দাম মতে কেই কেজিমান হ'ব যেন লাগে? 1 কুইণ্টেল মান? 1 কুইণ্টেল নহয়, 1 কুইণ্টেল হোৱা নাই, 1000 টকা পালোহেঁতেন। একদম 1000 টকা চকুমুটি আৰু 50 কেজি হ'লে 500 টকা পামেই। পাতৰ গাড়ীখন আমাৰ চোতালত, পাত ভৰালে এতিয়া যাবগৈ আৰু। দোকানলৈ গৈ পেট্ৰল 1 লিটাৰ আনিলোগৈ, আৰু আমাৰ ফালে 1 লিটাৰ পেট্ৰলত 110 টকা লয়, ঠাই ঠাই 120 টকা লয়। 1 লিটাৰ লৈ আহিছোঁ 110 টকা, এইখনত ভৰাম। কালিলৈ মই বজাৰলৈ এইখনেই নিম। 1 লিটাৰ তেলৰ প্ৰয়োজন নাই বাৰু, আধা লিটাৰো নালাগে, তথাপিও কেতিয়াবা ক'ৰবাত ইমাৰ্জেঞ্চি যাব লগা হ'ব ন। তেলটো আছে বাৰু, মই জোকাৰি কৰি চালোঁ, তথাপিও ভৰাই লওঁ। মই যিখন চলাওঁ ডাঙৰখন FZ ভাৰ্চন 2.0, সেইখনো নিব পাৰি, কিন্তু সেইখনৰ মানে কি অকণ দিগদাৰ হয়। লোড মানে যিমানে নিদিয়ক আপুনি লৈ যাব, কিন্তু লোডবিলাক উঠাবলৈ দিগদাৰ, সুবিধা নাই। আৰু সেই অমিতাখিনি আমি যেনেকৈ ঠেলাত আনিছিলোঁ সেই তেনেকেই আছে। সেইখিনি দেৰিকৈ সেইখিনি পেকেটিং কৰিম, পেকেটিং কৰি ঠিকছে ৱেইট কৰিম আৰু ঘৰতে ৱেইট কৰিম, তাৰপিছত কালি ৰাতিপুৱা সোনকালে উঠি লৈ যাম। মই বহুত মানুহক ৰাস্তাত লগ পাওঁ যেতিয়া বজাৰলৈ যাওঁ, আৰু সেইবিলাক মানুহে আচলতে নাজানো দেই, সি বজাৰলৈ যাবলৈ সাজু হৈ থাকে বা প্ৰস্তুত হৈয়ে, যিমানখিনি যাৱতীয় বস্তু সি যিয়ে নিব বজাৰলৈ গোটেইখিনি বস্তু গোটাই থৈ দিয়ে, কিন্তু বজাৰলৈ যোৱা সেই আধা বাটৰ পৰাই গাড়ীখন বা সৰুৱে হওক ডাঙৰে হওক ঠেলি ঠেলি নিব লগা হয়। নেচাই নে কিয়েই নে একো গম নাপাওঁ। এতিয়া ময়ো যদি নেচালোহেঁতেন মোৰো অৱস্থা তেনেকুৱাই হ'লহেঁতেন, ৰাস্তাতে ঠেলি ঠেলি নিব লগা হ'লহেঁতেন। এতিয়া ভৰাই লৈছোঁ, চিন্তা নাই। মই গমাৰিলে 1 লিটাৰ তেলে 4 বা 5 বাৰমান অহা যোৱা কৰি পাৰিম। তেলৰ গোন্ধতে এখন চলে।